এটা মানে ক'বলৈ গ'লে গাৰ নো থিয় হৈ যোৱা এটা কাহিনী আছে ব্ৰিটিছে যেতিয়া আনিছিলে যেতিয়া জাহাজেৰে আনে ব্ৰহ্মপুত্ৰ নদীৰ মাজত কিন্তু সেইটো এতিয়া ক'বলৈ গ'লে মানে মহিলাসকলক বিশেষকে ব্ৰিটিছৰ মানে এটা বেয়া দৃষ্টি আছিলে আমি এই কিতাপখনত খুব ধুনীয়াকে আমি পঢ়িলে পাম মানে ব্ৰিটিছে আমাৰ চাহ শ্ৰমিকৰ ভাল যদি কোনোবা ছোৱালী যদি দেখে এই ছোৱালীৰ ওপৰত বেয়া নজৰ দিছিলে মানে বেয়া অত্যাচাৰ কৰিছিলে শাৰীৰিকভাৱে বহুত অত্যাচাৰৰ কথা তাত আছে গতিকে তেনেকুৱা মাজত মানে আমি শুনিছো মানে তাত পাইছো যে মানে যদি কোনোবা ছোৱালীয়ে মানে ডিসএগ্ৰি হয় তেনেকুৱা ছোৱালীক মানে ধৰক ব্ৰহ্মপুত্ৰত পেলাই দিয়ে আৰু মানে তেনেকুৱা কিছুমান জঘন্য মানে ঘটনাৰ মাজত আমাৰ আনিছিলে আৰু কিছুমান মানুহতো ইয়ালৈ আহিয়ে নাপালে ৰাস্তাতে মানে কিছুমান বেমাৰ হৈ মৰিলে কিছুমানে ধৰক অত্যাচাৰত মৰিলে তেনেকুৱা বহুতখিনি মানে এটা বিষম এটা প্ৰক্ৰিয়াৰ মাজত আমাৰ অসমলৈ আহিছে তাৰ কাৰণে ভাৰতৰ আটাইতকৈ পিছ পৰি থকা জনগোষ্ঠীয়ে আছিলে আমাৰ আদিবাসী সকল আৰু বিভিন্ন কাৰণৰ ক্ষেত্ৰত আজিৰ মানে জনজাতি হওক জনগোষ্ঠীয়ে হওক বা আদিবাসী সকলে হওক মানে বিভিন্ন ক্ষেত্ৰত পিছ পৰি থাকিব লগা হৈছে আৰু মেইন এটা মানে পিছ পৰাৰ মেইন কাৰণ বুলি ক'লে আমি শিক্ষাটো মানে ক'ব পাৰি জনসাধাৰণ যদি সচেতন নহয় জনসাধাৰণ যদি শিক্ষিত নহয় তেতিয়াহ'লে এখন দেশ যেনেকৈ উন্নত নহয় ঠিক আমাৰ জনগোষ্ঠীটোৰ মানে কণ্ডিশ্যনটো তেনেকুৱা হৈছে কাৰণ যিসকল ইয়াৰ শ্ৰমিক যিসকল আমাৰ ইয়াৰ মানুহ এই মানুহখিনি শিক্ষাৰ ক্ষেত্ৰত ৰাজনৈতিকেই হওক শিক্ষাই হওক বা অৰ্থনৈতিক ক্ষেত্ৰত তাতকৈ পিছ পৰি আছে আৰু এটা অশিক্ষিত জাতিক মানে শোষণ কৰা একদম সহজ এইটো জনগোষ্ঠীৰ পৰা বিভিন্ন নেতা মানে ওলাই আছে কিন্তু ইমান এটা দীঘলীয়া পৰ্যায়ত মানে আজি যদি চাবলৈ যাওঁ আমাৰ শ্ৰমিকসকলৰ নিজৰ হাজিৰাটোকে বঢ়াব নোৱাৰিলে আমাৰ যিবোৰ মানে জাতীয় সংগঠন আছে বাগানত থকা বা আদিবাসী জনগোষ্ঠীৰ মাজত যিবোৰ সংগঠন আছে সেই সংগঠনবোৰে আমাৰ মানে সেইটোতো দাবী জনাই আহিছে যে আমাৰ যিবোৰ মৌলিক সমস্যা আমাৰ জাতিৰ সমস্যা মাটিৰ সমস্যা ভেটিৰ সমস্যা সেইখিনি মানে সমাধান কৰিব লাগে কিন্তু সেই জনপ্ৰতিনিধি এজন ৰাইজৰ পৰা গৈ পিছত এই ৰাইজক মানে পিঠি দিয়া কামটো আমি প্ৰত্যেকবাৰে আমি প্ৰত্যক্ষ কৰিছো শ্ৰম আইন মতেতো ধৰক এজন শ্ৰমিকে সকলোখিনি সুবিধা পাব লাগে অসমৰ যিমান বাগান আছে চবতে চাব এতিয়া মানে খোলাভাৱে মানে কোনো ড্ৰেছ নাই কোনো চশমা নাই কোনো মাস্ক নাই কোনো হেণ্ড গ্লাভ নাই কোনো ড্ৰেছ নাই তেনেকৈ মানুহে দৰৱ মাৰি থাকে কম মজুৰিত যদি কাৰোবাক যদি খুটাই ৰাখিছে সেইটো হৈছে চাহ শ্ৰমিক সেই আইনী প্ৰাপ্যটো যদি আমাৰ শ্ৰমিকসকলে নাপায় তেতিয়াহ'লে কিন্তু কোনোপধ্যে আমি উন্নতি কৰিব নোৱাৰিম আপুনি এখন গাঁৱত যদি 500 মানুহ থাকে তাতে 100 মানুহ খুব বেছি পঢ়া শুনা পাব কিন্তু শ্ৰমিকবোৰ প্ৰায় অৰ্ধশিক্ষিত বা প্ৰায়খিনিয়ে মানে অশিক্ষিত আজি যদি জনজাতিকৰণ দিয়ে তেতিয়াহ'লে নিশ্চয়কৈ বাকী সা সুবিধাখিনিও দিব লাগিব মোৰ যদি নিজৰ থিয় হৈ থকা মাটিটোৱে মোৰ নিজৰ নহয় তেতিয়াহ'লে মোৰ আছে বুলি কোনটোক কম কিন্তু আমাৰ চাহ শ্ৰমিকসকলে আচলতে ইমান দুৰ্ভগীয়া যে গোটেই জীৱনটো চাহ উৎপাদন কৰি গোটেই অসমৰ ভাৰতৰ অৰ্থনৈতিক টনকিয়াল কৰাৰ পিছতো একাপ 1 নম্বৰ চাহটো খাবলৈ নাপায় তো আপুনি ভাবক কিমান দুৰ্ভগীয়া আমাৰ শ্ৰমিকসকল মহাত্মা গান্ধীয়েও কৈছিলে যে এজন মানুহে স্থায়ীভাৱে যদি কমেও যদি 3 বছৰ যদি এটা জেগাত বাস কৰে তো সেইখন ভূমি তাৰ মানে হ'ব লাগে কিন্তু আজি 3 বছৰটো বাদেই দিয়ক আমি 200 বছৰৰ পৰা এখন ভূমিটো বসবাস কৰি আছো তৎসত্ত্বেও আমি সেই অধিকাৰৰ পৰা জীৱনচিত হ'ব লগা হৈছে বন্ধুসকল আজি আমি চাহ জনগোষ্ঠীৰ বিষয়ে কথা পাতিব খুজিছোঁ আমি মাতি আনিছোঁ জনগোষ্ঠীটোৰ এজন প্ৰগতিশীল যুৱক ৰাজেন ৰাজুৱাৰক ৰাজেনে জনগোষ্ঠীটোৰ 200 বছৰীয়া ইতিহাসৰ কথা কৈছে ৰাজেনে কৈছে জনগোষ্ঠীটোৰ অসমলৈ অনাৰ যিটো প্ৰক্ৰিয়া হৈছিল সেই প্ৰক্ৰিয়াটোৱে শোষণ আৰু বঞ্চনাৰ মাজেৰে হৈছিল আৰু সেই শোষণ আৰু বঞ্চনাৰ ছবিখন আজিও অব্যাহত আছে ৰাজেনে আমাক জনগোষ্ঠীটোৰ সামাজিক ৰাজনৈতিক
শৈক্ষিক সাংস্কৃতিক অৰ্থনৈতিক আদি সকলো দিশ সাঙুৰি লৈ জনগোষ্ঠীটোৰ দুৰৱস্থাৰ ছবিখন আমাৰ আগত দাঙি ধৰিব গৈছে। ৰাজেন ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক। ৰাজেনে শিক্ষকতাৰ সৈতেও জড়িত। ৰাজেন এগৰাকী শিল্পী, গীতিকাৰ, সুৰকাৰ, সংগীত শিল্পী আৰু অভিনেতা। ৰাজেনে ছবি আঁকে। ৰাজেনে কথাখিনি কৈ থাকোঁতে মোৰ এটা এনে অনুভৱ হৈছিল, ৰাজেনে যেন নিজৰ জনগোষ্ঠীটোৰ দুখ ভৰা কাহিনীবোৰ একোখন ছবিৰ আকাৰে আপোনাৰ আগত দাঙি ধৰিব খুজিছে। ৰাজেন ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সামাজিক সংগঠনৰ কাৰ্যনিৰ্বাহক সদস্য। ৰাজেনে গোটেই জনগোষ্ঠীটোৰ বিষয়ে আমাক এনেকুৱা কিছুমান কথা কৈছে যিবোৰ কথা আজিলৈকে প্ৰচাৰিত হোৱা নাই। সেই দুখ ভৰা কাহিনীবোৰ শুনিবলৈ অনুগ্ৰহ কৰি আপুনি ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাব। ভিডিঅ'টো লাইক কৰিব। ৰাজেনে কোৱা কথাবোৰৰ মতামত আমাৰ কমেণ্ট বক্সত দিব। আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব। অধিক হাৰত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে জনমানসত শুদ্ধ আৰু সত্য তথ্যবোৰ প্ৰচাৰিত হয়। এই ভিডিঅ'টো চোৱাৰ পাছত আপোনাৰ এনে এটা অনুভৱ হ'ব, আমাৰ ৰাজনৈতিক নেতাসকলে কিমান মিছা কথা কয়। সেই বন্ধুসকল, ভিডিঅ'টো আপুনি চাব, যাতে ৰাজনৈতিক ব্যক্তিসকলে কোৱা কথাবোৰৰ বিপৰীতে বাস্তৱ ছবিখন কেনেকুৱা এটা তুলনামূলক অধ্যয়ন আপুনি কৰিব পাৰে। ধন্যবাদ। নমস্কাৰ। হয়, নমস্কাৰ। চাহ জনগোষ্ঠী সম্পৰ্কত যদি কথা পাতিবলৈ যাওঁ, এখন দীঘলীয়া ইতিহাস। হয়। 200 বছৰীয়া এই ইতিহাসটোক এটা এপিছডত সমাপ্ত কৰাটো নিশ্চয় মানে সমীচীন নহ'ব। তথাপিও আমি এই কথাটো আগবঢ়াই নিম। তোমাৰ পৰা আমি জানিব খুজিম যে চাহ শ্ৰমিকসকল যেতিয়া ব্ৰিটিছে আমাৰ অসমলৈ আনিছিল, সেই সময়ত এটা শোষণ বঞ্চনাৰ এটা ইতিহাস আছে। সেই ইতিহাসটো সম্পৰ্কত তুমি অকণমান আমাক অৱগত কৰাচোন। হয়, মই প্ৰথমতে আপোনাৰ চেনেলৰ সমূহ দৰ্শকক মই মোৰ ফালৰ পৰা নমস্কাৰ জনাইছোঁ। আপুনি যিটো মানে প্ৰশ্ন কৰিলে, সেই প্ৰশ্নটো খুব মানে এটা দীঘলীয়া এটা প্ৰচেছ। সেইটো খুব সংক্ষেপে কোৱাটো ইমান তথাপিও আমাৰ চাহ বাগানৰ শ্ৰমিকসকলক অনা ইতিহাসটো মানে বহুত পুৰণি ইতিহাস। আৰু সেই সম্পৰ্কে আপুনি যদি মানে একদম বিতংকৈ যদি জানিব বিচাৰে, তেতিয়াহ'লে আমাৰ সেই চাহ শ্ৰমিকসকলক অনা মানে বিভিন্ন ৰাজ্যৰ পৰা যেতিয়া ব্ৰিটিছে আনিছিলে, সেই সম্পৰ্কে আপুনি এখন কিতাপ আছে। সেই তাৰ এটা ধুনীয়াকৈ তাত বৰ্ণনা কৰি দিছে। সেই কিতাপখন হৈছে এজাক মানুহ এখন অৰণ্য। সেই কিতাপখনত মানে আমাৰ চাহ শ্ৰমিকৰ গোটেই ইতিহাসটো মানে ইয়ালৈ অনা, ব্ৰিটিছে অসমলৈ অনা, সেই ধুনীয়াকৈ বৰ্ণনা কৰিছে। আৰু তাতে আপুনি মানে এতিয়া ক'বলৈ গ'লে আমাৰ চাহ শ্ৰমিকসকল মানে আজিকালি আমাৰ ধৰক মানুহৰ এটা ধাৰণা থাকে যে ব্ৰিটিছে আনিছিলে, হয়তো গাড়ীৰে আনিছিলে, ট্ৰেইনেৰে আনিছিলে বা আৰামত আনিছিলে, তেনেকুৱা এটা মনোভাৱ নিশ্চয় নহ'ব। হয় হয়, কিন্তু তেনেকুৱা নহয়। আচলতে বহুত কষ্টৰ মাজত, বহুত মানে যন্ত্ৰণাৰ মাজত, বহুত মানে এটা মানে ক'বলৈ গ'লে গাৰ নোম থিয় হৈ যোৱা এটা কাহিনী আছে। ব্ৰিটিছে যেতিয়া আনিছিলে, যেতিয়া জাহাজেৰে আনে ব্ৰহ্মপুত্ৰ নদীৰ মাজত, কিন্তু সেইটো এতিয়া ক'বলৈ গ'লে মানে মহিলাসকলক বিশেষকে ব্ৰিটিছৰ মানে এটা বেয়া দৃষ্টি আছিলে। আমি সেই কিতাপখনত খুব ধুনীয়াকে আমি
পঢ়িলে পাম মানে ব্ৰিটিছে আমাৰ চাহ শ্ৰমিকৰ ভাল যদি কোনোবা ছোৱালী যদি দেখে সেই ছোৱালীৰ ওপৰত বেয়া নজৰ দিছিলে মানে বেয়া অত্যাচাৰ কৰিছিলে শাৰীৰিকভাৱে বহুত অত্যাচাৰৰ কথা তাত আছে গতিকে তেনেকুৱা মাজত মানে আমি শুনিছো মানে তাত পাইছো যে মানে যদি কোনোবা ছোৱালীয়ে মানে ডিসএগ্ৰি হয় তেনেকুৱা ছোৱালীক মানে ধৰক ব্ৰহ্মপুত্ৰত পেলাই দিয়ে আৰু মানে তেনেকুৱা কিছুমান জঘন্য মানে ঘটনাৰ মাজত আমাৰ আনিছিলে আৰু কিছুমান মানুহতো ইয়ালৈ আহিয়ে নাপালে ৰাস্তাতে মানে কিছুমান বেমাৰ হৈ মৰিলে কিছুমানে ধৰক অত্যাচাৰত মৰিলে তেনেকুৱা বহুতখিনি মানে এটা বিষম এটা প্ৰক্ৰিয়াৰ মাজত আমাৰ অসমলৈ আহিছিলে বহুত মানুহ মানে আহিয়ে নাপালে আধা ৰাস্তাতে মানে মৃত্যু মুখত পৰিলে তেনেকুৱা এটা ইতিহাস সেই যিটো শ্ৰমিক আমদানি যিটো প্ৰক্ৰিয়া হৈছিলে উৰিষ্যাৰ পৰা আহিছিলে নাগপুৰৰ পৰা আহিছিলে বিহাৰৰ পৰা আহিছিলে ধৰা পশ্চিমবংগৰ পৰা আনিছিলে তেলেংগানাৰ পৰা আনিছিলে অন্ধ্ৰপ্ৰদেশৰ পৰা আহিছিলে যে এই শ্ৰমিকসকল আনোতে শ্ৰমিক হিচাপে আনোতে তেতিয়া দুটা পদ্ধতিত শ্ৰমিক আনিছিলে সেই দুটা পদ্ধতিৰ বিষয়ে এটাটো আপোনাৰ আৰকাঠিয়া চালান বুলি কয় আৰু এটা গিৰমিটিয়া চালান মানে চালান তো সেই দুটা চালানৰ নামত সেইটো সময়ত মানে চৰ্দাৰ আছিলে সেই চৰ্দাৰ সকলক মানে সেই দায়িত্বটো দিয়া হৈছিলে যে মানুহ অনাৰ দায়িত্বটো তো সেই দুটা চালানৰ হেৰিত মানে বিভিন্ন ৰাজ্যৰ পৰা মানুহ আনিছিলে কিন্তু তাৰ আগতো ধৰক ইয়াত চাহ খেতি বুলি ক'বলৈ গ'লে ধৰক মানে তাৰ আগত যেতিয়া চাহ খেতি নাছিলে তেনেকুৱা নহয় আমাৰ সিংহসকলে চাহ খেতি কৰিছিলে প্ৰথম বিশা গাম তেওঁ নেতৃত্বত চাহ হৈছিলে আচ্ছা সেই সময়তো আমাৰ স্থানীয় শ্ৰমিকসকলে তেতিয়া চাহৰ সেই চাহ খেতিৰ সৈতে জড়িত হৈ আছিলে আৰু ব্ৰিটিছে দেখিলে যে স্থানীয় শ্ৰমিকসকলৰ কামৰ দক্ষতা বিশেষ নাই সেইকাৰণে ব্ৰিটিছ ৰবাৰ্ট ব্ৰুচ চাহাবৰ আলেকজেণ্ডাৰ ব্ৰুচ চাহাব তেওঁলোকে শ্ৰমিকসকলৰ আমদানিটো আৰম্ভ কৰিছিল সেইটোৱে ইতিহাস নহয় জানো এতিয়া মানে সেই কথাটো এনেকুৱা হয় মানে ইয়াত যিসকল মানে অসমৰ যিসকল স্থানীয় খেতিয়ক আছিলে সেইসকল স্থানীয় হোৱাৰ কাৰণে তেওঁলোকৰ মানে চাহৰ মানে যিটো হাজিৰা বা যিখিনি প্ৰাপ্যৰ ডিমাণ্ডটো অলপ হয়তো বেছি আছিলে যি কাৰণে ব্ৰিটিছে মানে কম দামৰ সস্তা শ্ৰমিকৰ মানে হেৰিটো বিচাৰিছিলে অনাটো বিচাৰিছিলে আৰু কম দামত মানে মানুহ খটাব কেনেকে পাৰি যাতে অধিক উপাৰ্জন অধিক মুনাফা লাভ কৰিব পাৰি তাৰ কাৰণে ভাৰতৰ আটাইতকৈ পিছ পৰি থকা জনগোষ্ঠীয়ে আছিলে আমাৰ আদিবাসী সকল সেই বিহাৰ ঝাৰখণ্ড উৰিষ্যা ছত্তীশগড় বেংগল সেইখিনি এলেকাত যিখিনি মানে আমাৰ আদিবাসী মানুহ আছিলে সেইসকল আদিম যুগৰ পৰাই বহুত দিনৰ পৰাই মানে বিভিন্ন দিশত পিছপৰা সেইখিনি মানুহক কম দামত মানে খটাবৰ কাৰণে সেইখিনি মানুহক ইয়াত অসমত ধৰক আমদানি কৰা বুলি আমি মানে গম পাওঁ আচ্ছা তাৰ পিছত তেতিয়া এটা তথ্যৰ মতে সেই সময়ত প্ৰায় ৪৫,০০০ শ্ৰমিক মানে হিচাপে সেই আদিবাসীসকল অনা হৈছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত আমাৰ ব্ৰিটিছ শাসন যেতিয়া পাৰ হ'ল তেতিয়া সেই সংখ্যাটো বাঢ়ি গৈ পৰৱৰ্তী সময়ত এতিয়া তুমি তোমাৰ মতে এতিয়া আজিৰ তাৰিখত চাহ জনগোষ্ঠীৰ জনসংখ্যাটো কিমান এতিয়া এনে মানে একচুৱেল মানে পুৰা সঠিক তথ্যটো দিয়া বাৰু ইমান হেৰিও নহয় তথাপিও মানে এতিয়া প্ৰায় ৬০ লাখৰ ওপৰত বুলি ক'ব পাৰি ৬০ৰ পৰা ধৰক ১ কোটিৰ ভিতৰত মানে এটা তথ্য মানে আমি গম পাওঁ আৰু সেইটো এতিয়া কোনো তেনেকুৱা চৰকাৰী তথ্য নাই যে ইমানেই আছে মানে তেনেকুৱা কিন্তু আমি ৬০ৰ পৰা ১ লাখৰ ভিতৰত মানে ১ কোটিৰ ভিতৰত মানে জনগোষ্ঠীৰ মানে আদিবাসী লোক আছে বুলি তুমি ক'ব বিচাৰা সেই পৰ্যায় সেই স্তৰটো বাৰু আমি অতিক্ৰম কৰিছো তাৰ পিছত আমি আহিলে আমাৰ দেশীয় শাসন ব্যৱস্থা দেশ স্বাধীন হ'ল ১৯৪৭ চনত তাৰপিছত এই চাহ জনগোষ্ঠীৰ লোকসকলৰ অৱস্থাটো যথেষ্ট উন্নত হ'ব লাগিছিলে সেইটো নহ'ল ইয়াৰ কাৰক হিচাপে তুমি কি বুলি ভাবা ইয়াৰ কাৰণ
এতিয়া তাততো বহুতো কাৰণ লুকাই আছে। এতিয়া ধৰক অৰ্থনৈতিক কাৰণ আছে, ৰাজনৈতিক কাৰণ আছে, কিছুমান সাংস্কৃতিক কাৰণো আছে, আৰু বিভিন্ন কাৰণৰ ক্ষেত্ৰত আজিৰ মানে জনজাতিয়ে হওক, চাহ জনগোষ্ঠীয়ে হওক বা আদিবাসী সকলেই হওক, মানে বিভিন্ন ক্ষেত্ৰত পিছ পৰি থাকিব লগা হৈছে। আৰু মেইন এটা মানে পিছ পৰাৰ মেইন কাৰণ বুলি ক'লে আমি শিক্ষাটো মানে ক'ব পাৰি। শিক্ষাৰ এটা মানে ডাঙৰ এটা মানে অভাৱ এটা আছে নিশ্চয়কৈ। আৰু সেই যাৰ কাৰণে মানে ধৰক যিকোনো এটা জাতিয়ে আগবাঢ়িবলৈ হলে শিক্ষা লাগিবই। গতিকে আমাৰ শ্ৰেণীটো, আমাৰ চাহ শ্ৰমিক শ্ৰেণীটো মানে শিক্ষা দিশত মানে সেই আদিমৰ পৰাই বহুত বেছি পিছপৰা। তাৰোপৰি ধৰক ৰাজনৈতিক বহুত কাৰণ আছে আৰু অৰ্থনৈতিক কাৰণো আছে। সেইখিনিতো মানে মেইন আৰু সেই তিনিটাই বুলি ক'ব পাৰি, অৰ্থনৈতিক, ৰাজনৈতিক আৰু শিক্ষা। আচ্ছা, মই ৰাজনৈতিক কথাটো কওঁতে তোমাক এটা প্ৰশ্ন মই সুধিব খুজিছো। আমি যদি ইতিহাস চাওঁ, অসমৰ ৰাজনৈতিক ইতিহাসখন যদি চাওঁ, তেতিয়াহ'লে বহুত আগৰ পৰাই চাহ জনজাতি জনগোষ্ঠীৰ লোকে আমাৰ বিধানসভা আৰু সংসদত প্ৰতিনিধিত্ব কৰি আহিছে। তেতিয়াহ'লে তোমাৰ নিজৰ স্বশাসন ব্যৱস্থা, আমাৰ সাংসদীয় ব্যৱস্থাটো স্বশাসন ব্যৱস্থা, তেতিয়াহ'লে সেই জনগোষ্ঠীৰ লোকসকলতো যথেষ্ট উন্নত হ'ব লাগিছিলে। জনগোষ্ঠীটোৰ কল্যাণৰ কাৰণে নেতাসকলে কাম কৰিব লাগিছিলে। সেইটো ক্ষেত্ৰত তোমাৰ মতামত? হয়, এতিয়া ক'বলৈ গ'লে আমাৰ এই মানে অসমত থকা যিমান আদিবাসী শ্ৰমিক আছে, সেই জনগোষ্ঠীটোৰ মাজত মানে নেতাৰ কোনো অভাৱ নাই। এতিয়া ধৰক বহুত দিনৰ পৰাই আমাৰ বিভিন্ন দলত, অকল এটা দলত বুলিয়ে নহয়, বিভিন্ন দলত মানে MLA MP এতিয়া ভৰ্তি হৈ আছে বা এতিয়াও আছে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা, দেশখন মানে যদি ভাল কৰিবলৈ হয় ৰজাই ঠিক কৰিব নোৱাৰে। জনসাধাৰণ যদি সচেতন নহয়, জনসাধাৰণ যদি শিক্ষিত নহয়, তেতিয়াহ'লে এখন দেশ যেনেকে উন্নত নহয়, ঠিক আমাৰো জনগোষ্ঠীটোৰ মানে কণ্ডিশ্যনটো তেনেকুৱা হৈছে। আমাৰ ইয়াৰ ৰজাজন ঠিকে আছে, ৰজাজন মানে ৰজাৰ ৰাজগাদীত বহি আছে, কিন্তু যিসকল ইয়াৰ জনসাধাৰণ, যিসকল ইয়াৰ শ্ৰমিক, যিসকল আমাৰ ইয়াৰ মানুহ, সেই মানুহখিনি শিক্ষাৰ ক্ষেত্ৰত, ৰাজনৈতিকে হওক, শিক্ষাই হওক বা অৰ্থনৈতিক ক্ষেত্ৰত আটাইতকৈ পিছ পৰি আছে। আৰু এটা অশিক্ষিত জাতিক মানে শোষণ কৰা খুব সহজ। কিন্তু তুমি এই কথাটো ক'ব নোখুজিবা নেকি যে ৰাজনৈতিক নেতাসকলৰতো এটা জনসমষ্টিৰ, এটা জনগোষ্ঠীৰ প্ৰতিনিধি তেওঁলোক, সেই প্ৰতিনিধিসকলৰতো কিছুমান দায়বদ্ধতা থাকিব নিজৰ জাতি বা নিশ্চয় জনগোষ্ঠীটোৰ প্ৰতি। সেই দায়বদ্ধতাটো তেওঁ সফল কাম হৈছে নেকি? সেই দায়বদ্ধতা সফলভাৱে কৰা নাই? এতিয়া সফল বুলিতো মুঠেই ক'ব নোৱাৰি। এতিয়া ইমান দিনৰ পৰা ধৰক এইখন জনগোষ্ঠী মানে এইটো জনগোষ্ঠীৰ পৰা বিভিন্ন নেতা মানে ওলাই আছে, কিন্তু ইমান এটা দীঘলীয়া পৰ্যায়ত মানে আজি যদি চাবলৈ যাওঁ, আমাৰ শ্ৰমিকসকলৰ নিজৰ হাজিৰাটোকে বঢ়াব নোৱাৰিলে। ইয়াৰ মূল যিটো প্ৰশ্ন আছে যে আমাৰ এই 200 বছৰীয়া ইতিহাস আপুনি যিটো ক'লে, এই 200 বছৰ এটা জাতি মানে নিজৰ থকা ভূমিটো নিজৰ হ'ব লাগিছিলে, নিজৰ জাতিটোৰ স্বীকৃতি এটা পাব লাগিছিলে, বা নিজৰ যিটো মানে প্ৰাপ্য ধন, সেই প্ৰাপ্য ধনটো আইনসন্মত নহয়। সেইটো কোনো মানে বৈজ্ঞানিক মানে সংসদত বা বিধানসভাত তোমাৰ প্ৰতিনিধিসকলে সেই কথাটো চাহ শ্ৰমিকৰ যিটো মজুৰি হ'ব লাগে, সেই মজুৰি সংক্ৰান্তত মানে মই ক'ব খুজিছো যে প্লেণ্টেশ্যন লেবাৰ এক্ট যিখন আছে, সেই এক্টখন ইমপ্লিমেণ্ট কৰাত তোমালোকৰ প্ৰতিনিধিসকল সম্পূৰ্ণ ব্যৰ্থ হৈছে। মই এই ক্ষেত্ৰতে ক'ব খুজিম, ব্ৰিটিছে শ্ৰম আইন কৰিছিলে সেই সময়ত 1800 খ্ৰীষ্টাব্দত। সেই শ্ৰম আইনখন সংশোধন হ'ল বা আমাৰ অসমৰ কাৰণে চাহ শ্ৰমিক আইন এখন হ'ল। সেই আইনখনত এতিয়া যদি আমি চাওঁ, এজন সাধাৰণ শ্ৰমিকে বাহিৰত সাধাৰণ শ্ৰমিকে কমপক্ষেও 500 টকা দৰমহা দিনটো হাজিৰা কৰিলে, তেতিয়া আমাৰ চাহ শ্ৰমিকসকলেতো সেইটো 300 টকাও হোৱা নাই। এতিয়া বৰ্তমান কি পৰ্যায়ত আছে? এতিয়া আমাৰ 250 টকাৰ মানে আমাৰ ব্ৰহ্মপুত্ৰ ভেলীত 250 টকা, আৰু ধৰক বৰাক ভেলীত বেলেগ, বা ATC যিবোৰ মানে ATC কোম্পানী আছে, ATC শ্ৰমিকসকলৰ কাৰণে বেলেগ। তো চবতে মানে বেলেগ বেলেগ ধৰণৰ, একেখন চাহপাত, একেখন বাগান, একেখন দেশ, একেখন এটাই দাম,
কিন্তু অথচ আমাৰ দামবোৰ বেলেগ বেলেগ, ব্ৰহ্মপুত্ৰ উপত্যকাত বেলেগ। আচ্ছা, এই যে প্লেণ্টেশ্যন লেবাৰে বাগিচা শ্ৰমিক আইনখন মানে সেইখন লাগু কৰাৰ ক্ষেত্ৰত কিহত কি বাধা আছে? এতিয়া ক'বলৈ গ'লে আমাৰ যিবোৰ মানে জাতীয় সংগঠন আছে, বাগানত থকা বা আদিবাসী জনগোষ্ঠীৰ মাজত যিবোৰ সংগঠন আছে, সেই সংগঠন বোৰে আমাৰ মানে সেইটোতো দাবী জনাই আহিছে যে আমাৰ যিবোৰ মৌলিক সমস্যা, আমাৰ জাতিৰ সমস্যা, মাটিৰ সমস্যা, ভেটিৰ সমস্যা, সেইখিনি মানে সমাধান কৰিব লাগে। আৰু সেই সমাধান কৰাৰ কাৰণে আমি 5 বছৰৰ মূৰে মূৰে আমাৰ জনপ্ৰতিনিধি নিৰ্বাচিত কৰো। কিন্তু সেই জনপ্ৰতিনিধিজন ৰাইজৰ পৰা গৈ পিছত এই ৰাইজক মানে পিঠি দিয়া কামটো আমি প্ৰত্যেকবাৰে আমি প্ৰত্যক্ষ কৰিছো। যদি এই ক্ষেত্ৰত যদি আমি নিজে সচেতন নহওঁ বা আমি যদি তাৰ কাৰণে যদি আমি আন্দোলনমুখী বা আমি সংগ্ৰামমুখী নহওঁ, তেতিয়াহ'লে সেই সমস্যাটো সমাধান নহয়। কাৰণ আমি কোনোদিন এজন MLA বা MPৰ বিৰুদ্ধে আমি থিয় হোৱা আজিলৈকে মানে দেখা নাই যে বোলে এইটো গোটেই জাতিটোক আপুনি বোলে মানে ঠগিছে, আপুনি মানে ধৰক অন্যায় কৰিছে, গতিকে আপোনাৰ বিৰুদ্ধে তেনেকুৱা এটা সংগ্ৰাম আমি কোনোদিন দেখা নাই। যাৰ কাৰণে আৰু 5 বছৰ পিছত সেইজন প্ৰতিনিধি আমাৰ বাগিচা অঞ্চলত বহুত বিচাৰি আহিবলৈ আহে মানে। তেনেকুৱা এই এটা সংগ্ৰামৰ মানে খুব প্ৰয়োজন। মানে শ্ৰম আইন অনুসৰি এটা কঠোৰ নিৰ্দেশনা আছে যে যিসকলে মানে অসুৰক্ষিত অৱস্থাত কাম কৰে, সেই শ্ৰমিকসকলক অকুপেশ্যনেল হেজাৰ্ড এলাউন্স বুলি এটা মানে ভাতা দিয়া হয়। সেই ভাতাটো আমাৰ চাহ শ্ৰমিকসকলে যেতিয়া আমাৰ পেষ্টিচাইড ইউজ কৰে, যেতিয়া কেমিকেল ব্যৱহাৰ কৰে চাহ বাগিচাত, তাৰোপৰি আমাৰ শ্ৰমিকসকলে কলঘৰত যিটো অসুৰক্ষিত অৱস্থাত কাম কৰে, বহুত শ্ৰমিক মৃত্যু হোৱাও দেখা গৈছে। এই শ্ৰমিকসকলৰ কাৰণে অকুপেশ্যনেল হেজাৰ্ড এলাউন্স বোলা যিটো ভাতা, সেইটো আছেনে বাৰু আমাৰ? এতিয়াতো শ্ৰম আইন মতেতো ধৰক এজন শ্ৰমিকে সকলোখিনি সুবিধা পাব লাগে। কিন্তু পৰিতাপৰ বিষয় হৈছে আমাৰ বাগানবোৰত যেতিয়া মানুহে ধৰক পেষ্টিচাইডৰ কাম কৰে, তেতিয়া দৰৱৰ কাম কৰিলে হেণ্ড গ্লাভছ লাগে, হেণ্ড গ্লাভৰ পৰা ধৰি মানে ছানগ্লাছৰ পৰা ধৰি মাস্কৰ পৰা ধৰি ড্ৰেছৰ পৰা ধৰি জোতাৰ পৰা ধৰি টুপিলৈকে ইত্যাদি বস্তু থাকিব লাগে। কিন্তু এতিয়া আপুনি য'তেই চাব, অসমৰ যিমান বাগান আছে চবতে চাব, এতিয়া মানে খোলা ভাৱে মানে কোনো ড্ৰেছ নাই, কোনো চশমা নাই, কোনো মাস্ক নাই, কোনো হেণ্ড গ্লাভ নাই, কোনো ড্ৰেছ নাই, তেনেকে মানুহে দৰৱ মাৰি থাকে। আৰু সেই সুবিধাখিনি যে মানে ইমান মানুহ, ইমান শ্ৰমিক বেমাৰ হোৱাৰ পিছতো, মৃত্যু মুখত পৰাৰ পিছতো, বিভিন্ন দেহাৰ বিভিন্ন অংগ প্ৰত্যংগ বেয়া হোৱাৰ পিছতো কিন্তু সেইবোৰ মানে মেনেজমেণ্টে সচেতন নহয়, মানে একচুৱেলি তাহাঁতি বঞ্চিত ৰাখে। আৰু সেইখিনি সুবিধা একচুৱেলি এইটো আত্মসাৎ কৰা বুলিয়ে কোম্পানীবোৰে আত্মসাৎ কৰিছে বুলি আমি ক'ব লাগিব। কাৰণ সেইখিনি আইনীভাৱে আমি পাব লাগে। আৰু আপুনি চাব, যেতিয়া বাগিচাবোৰত যদি কোনোবা যদি অডিট আহে বা কোনোবা যদি মানে বাগিচা চাবৰ কাৰণে কোনোবা কোম্পানীৰ পৰা মানুহ আহে, তেতিয়া খালি আমি সেইবোৰ দেখো। কিন্তু হস্পিটালবোৰ পুৰা একদম মানে জিলিক জালাক কৰি দিয়ে, হেণ্ড গ্লাভ দিব, আপোনাৰ মানে ড্ৰেছ দিব, জোতা দিব, চশমা দিব, বাগানৰ মানে লাইনে লাইনে একদম ডাষ্টবিন বনাই দিব, অফিচবোৰ একদম ধুনীয়া ধুনীয়া একদম বৰ্ডৰ আইনৰ কথাবোৰ লিখি দিব। কিন্তু সেইটো যোৱাৰ পিছত নাইকিয়া হৈ যায় সেইবোৰ। তো তেনেকুৱা এটা অন্যায়, তেনেকুৱা এটা শোষণ। এই যে বাগিচাত মানে আমাৰ চাহ জনগোষ্ঠী, মই সামগ্ৰিক জনগোষ্ঠীটোৰ কথা ক'লো, এই জনগোষ্ঠীটো অৰ্থনৈতিকভাৱে শোষিত হৈ আছে নেকি? একচুৱেলি অৰ্থনৈতিকভাৱে আটাইতকৈ বেছি শোষিত হৈছে আমাৰ চাহ শ্ৰমিকসকল, আদিবাসী চাহ জনগোষ্ঠীৰ মানুহেই। কাৰণ আপুনি চাব, অৰ্থনৈতিকভাৱে বহুত দিনৰ পৰা এটা শোষণ চলি আছে। আৰু সেই শোষণে আচলতে আমাৰ এই জাতিটোক মানে প্ৰগ্ৰেছ কৰিবৰ মেইন বাধা সেইটোৱেই। আৰু সেইটো চাব, আজি যদি চাই আপুনি বজাৰত সকলোৰ কাৰণে একেই মূল্য, যিমান সামগ্ৰী আছে চবৰ কাৰণে একেই মূল্য, কিন্তু ইনকামৰ ক্ষেত্ৰত এটা আপুনি তাত দেখিব, তাৰতম্য আপুনি দেখিব। আৰু সেই বিষয়টো যদি আপুনি চাই নহয়, অসমৰ হয়তো যিমান শ্ৰমিক আছে, আটাইতকৈ যদি কম ৰেটত যদি কম মজুৰিত যদি কাৰোবাক যদি খটাই ৰাখিছে, সেইটো হৈছে চাহ শ্ৰমিক। আজিৰ ডেটত 250 টকা মজুৰি, 8 ঘণ্টা কাম কৰি 250 টকা মজুৰি কোনো
চেক্টৰত নাই আপুনি কতোৱেই নাই গতিকে তেনেকুৱা এটা মজুৰিত যে ইমান ডাঙৰ এটা বৃহৎ জনগোষ্ঠীক যে খটাই মানে ৰাখিছে তাৰ যদি আমি সেই সমস্যাটো যদি সমাধান নকৰো বা সেই আইনী প্ৰাপ্যটো যদি আমাৰ শ্ৰমিকসকলে নাপায় তেতিয়াহ'লে কিন্তু কোনো পধ্যেই আমি উন্নতি কৰিব নোৱাৰিম মানে তুমি এইটো কথা ক'ব খুজিছা যে অৰ্থনৈতিকভাৱে যেতিয়া এটা জাতি পিছ পৰি থাকিব এটা জনগোষ্ঠী যেতিয়া পিছ পৰি থাকিব তেওঁলোকে বহুত কথাই চিন্তা কৰিব নোৱাৰে নিশ্চয় যেনেকে অৰ্থনৈতিকভাৱে পিছপৰাৰ কাৰণে আমি ভালকে পঢ়িব পৰা নাই ভালকে মানে কি আৰু জীৱন ধাৰণৰ মানদণ্ড এতিয়া বহুত মানুহে ভাবে যে চাহ শ্ৰমিকৰ মাজতো বহুত পঢ়া লিখা মানে হৈছে বুলি এটা ধাৰণা আছে দেই আৰু সেইটো প্ৰচাৰ কৰিব বিচাৰে কিন্তু কিমান % হৈছে আপুনি এখন গাঁৱত যদি 500 মানুহ থাকে তাতে 100 মানুহ খুব বেছি পঢ়া শুনা পাব কিন্তু শ্ৰমিকবোৰ প্ৰায় অৰ্ধশিক্ষিত বা প্ৰায়খিনিয়ে মানে অশিক্ষিত গতিকে এইটো শিক্ষিত বুলি কোনো পধ্যেই ক'ব নোৱাৰে এজন দুজন হৈছে হয় এজন দুজন মানে 2% 3% বুলি ক'ব পাৰি তো তেনেকুৱা এটা অশিক্ষিত জাতি বা মানে ধৰক কম হাজিৰা পোৱাৰ কাৰণে অৰ্থনৈতিকভাৱে শোষণ হোৱাৰ কাৰণে পঢ়িব নোৱাৰা হৈছে কাপোৰ পিন্ধিব পৰা হোৱা নাই ভালকে ধৰক জীৱন ধাৰণৰ যিখিনি নিত্য ব্যৱহাৰ্য প্ৰয়োজনীয় বস্তু সেইখিনি এফৰ্ড কৰিব নোৱাৰে আৰু তাৰ কাৰণে ধৰক তেওঁলোকে বেলেগ কাম কৰাৰ বাহিৰে বেলেগ কথা চিন্তা কৰিব মানে তুমি এইটো জাতি মাটি ভেটি এইবিলাক কথা তেওঁলোকৰ মানে চিন্তা নাহে কাৰণ যে দৈনন্দিন জীৱন যাত্ৰাটোতে সংগ্ৰাম কৰি থাকিব হয় এইখিতে এটা আপোনাক বৰ ইণ্টাৰেষ্টিং কথা ক'ব বিচাৰিছো আপুনি যদি চাই গোটেই ভাৰতবৰ্ষৰ যিমান ধৰক শ্ৰমিক আছে যিমান জনগোষ্ঠী আছে আটাইতকৈ চাগে মানে দুৰ্ভগীয়া বুলি ক'ব লাগিব আমাৰ চাহ শ্ৰমিকসকল যি শ্ৰমিকে আজি চাহপাতটো একদম কাটিঙৰ পৰা আৰম্ভ কৰি চাহপাত কটাটো কাটিংটো শ্ৰমিকে কাটে তাত এটা যিটো মোনা ঠঙা বুলি কয় ঠঙাটো মানুহে মাটি ভৰোৱাৰ পৰা তাত মানে কাটিংটো লগোৱাৰ পৰা গাঁত খন্দাটো এই শ্ৰমিকজনেই কৰে পুলিটো এই শ্ৰমিকজনেই লগায় ডাঙৰ দীঘলো সেই শ্ৰমিকজনেই কৰে ডাঙৰ হোৱাৰ পিছত পাত ছিঙা কামটো সেই শ্ৰমিকজনেই কৰে কলম কটাৰ কামটো শ্ৰমিকজনেই কৰে তাক মানে লালন পালন কৰালৈকে ইত্যাদি কৰি সেই পাত ছিঙি একদম ফেক্টৰীলৈ নিয়া কামটো শ্ৰমিকজনেই কৰে তাত চাহপাতো শ্ৰমিকজনেই বনায় একদম ট্ৰাকলৈকে উঠাই দিয়া কামটোলৈকে সেই শ্ৰমিকজনেই কৰে কিন্তু যেতিয়া ট্ৰাকত গুচি যায় নহয় তাত যিটো লেনদেনৰ কাৰবাৰ হয় সেইটো মালিকে কৰে বজাৰ কামটো এজন শ্ৰমিকে একদম জন্মৰ পৰা একেবাৰে মানে আদি কৰি গোটেই কামখিনি শ্ৰমিকে কৰে কিন্তু কিনা বেচা কামটো আপুনি মালিকে মানে কৰে যাৰ কাৰণে তাত কিমান লাভ হৈছে তাত কিমান টকাত বিক্ৰী কৰিছে সেই মই উৎপাদন কৰা বস্তুটো কিমান দামতনো তাত মানে বিক্ৰী হৈছে সেইটো কিন্তু জনাৰ অধিকাৰ শ্ৰমিকসকলৰ নাই তো তাতোতকৈ ইণ্টাৰেষ্টিং কথা আৰু এটা চাব এতিয়া আমি বাৰু ঠিকে আছে আমি চাহ খেতিটো কৰিলো কিন্তু এজন শ্ৰমিক আপুনি এনেকুৱা ওলাই দিব নোৱাৰে যিজন শ্ৰমিকে বোলে আজিলৈকে বোলে অৰ্থডক্স চাহপাতটো মানে চাহ একাপ খাই পাইছে গোটেই জীৱনত এক নম্বৰ চাহটো খাই নাপায় আপুনি যদি চাই কাশ্মীৰত আপেল খেতি কৰা মানুহ আছে বা অন্যান্য শ্ৰমিক চেক্টৰত বিভিন্ন খেতি কৰে খোৱা বোৱাৰ খেতি কৰে তেওঁলোকে কিন্তু 2 নম্বৰটো নাখায় বোলে আপেল খেতি কৰা মানুহজন বোলে তাহাঁতক বেয়া আপেলটোহে খাবলৈ দিয়ে ভাল আপেলটোৱে খায় কিন্তু আমাৰ চাহ শ্ৰমিকসকলে আচলতে ইমান দুৰ্ভগীয়া যে গোটেই জীৱনটো চাহ উৎপাদন কৰি গোটেই অসমৰ ভাৰতৰ অৰ্থনৈতিক টনকিয়াল কৰাৰ পিছতো একাপ 1 নম্বৰ চাহটো খাবলৈ নাপায় তো আপুনি ভাবক কিমান দুৰ্ভগীয়া আমাৰ শ্ৰমিকসকল তুমি নিজেও এজন শিক্ষক আৰু তুমি দেখিছা যে আমাৰ চাহ জনগোষ্ঠীৰ শিক্ষাৰ হাৰ একেবাৰে নগণ্য এই ক্ষেত্ৰত তুমি শ্ৰমিকৰ সন্তান শিক্ষিত কৰাৰ কিবা তোমাৰ হাতত এনেকুৱা আছে নেকি কাৰ্যসূচী বা চৰকাৰে আমাৰ ইয়াত কৰণীয় কিবা আছে নেকি হয় এতিয়া চাবলৈ গ'লে শিক্ষাই যিহেতু এটা জাতিৰ মূল মেৰুদণ্ড আৰু আমাৰ চাবলৈ গ'লে এতিয়া চাহ শ্ৰমিকৰ মানে প্ৰায়খিনি ধৰক মানে মানুহে অশিক্ষিত বা অৰ্ধ শিক্ষিত যদি সেই জাতিটো যদি আমি যদি আগুৱাই যাব বিচাৰো বা সমাজৰ অন্যান্য বেলেগ জাতিৰ লগত যদি আমি খাপ খোৱাকৈ মানে আগবাঢ়ি যাব বিচাৰো তেতিয়াহ'লে আমি নিশ্চয়কৈ আমি শিক্ষা লাগিব আৰু শিক্ষা ল'বৰ কাৰণে আচলতে
আজিৰ যিটো ব্যৱস্থা সেইটো ব্যৱস্থা মই এইখিনিতে ক'ব বিচাৰো এতিয়া বাগানবোৰত বহুত ধৰক মডেল স্কুল বনাইছে বহুত স্কুল মানে হৈছে বাগান অঞ্চলত ধৰক হাই ছেকেণ্ডাৰীও আছে কিন্তু দেখাত ধৰক বিল্ডিঙৰ নামত বহুত আছে কিন্তু শিক্ষা ব্যৱস্থাটোৰ কাৰণে যিখিনি ধৰক সা সুবিধা পাব লাগিছিলে শিক্ষকৰ এটা আমি অভাৱ দেখিবলৈ পাওঁ বা চাহ শ্ৰমিকৰ ছাত্ৰ ছাত্ৰীখিনিক পঢ়াবৰ কাৰণে মানে শিক্ষা দিবৰ কাৰণে ধৰক যিখিনি এতিয়া শিক্ষিত ক'বলৈ গ'লে মানে কি হয় অৰ্থনৈতিক এটা কাৰণ মানে মেইনলি আহি যায় যে অৰ্থনৈতিকভাৱে পিছ পৰি থাকিলে মানুহে ইচ্ছা থাকিলেও ভাল অনুষ্ঠানত এটা পঢ়াব নোৱাৰে এই অৰ্থনৈতিক কাৰণটো যেতিয়ালৈকে সমাধান নহ'ব তেতিয়ালৈকে কিন্তু আমাৰ শিক্ষাৰ ইচ্ছা থাকিলেও আমি পঢ়িব নোৱাৰিম এজন শ্ৰমিকে 250 টকা পইচা মানে উপাৰ্জন কৰি এই মানে PhD কৰাব ভাবিব লাগিব PhD কি বস্তু চিনিয়ে নাপাব যেতিয়া মানে অৰ্থনৈতিকভাৱে সবল হ'ব আমাৰ যিটো আইনসন্মত মজুৰি এতিয়া আমি বজাৰ মূল্য যিটো আছে সেই ফালৰ পৰা যদি আইনসন্মত যিটো মজুৰি আমি এতিয়া বিভিন্ন দল সংগঠনে ডিমান্ড কৰি আছে যে আমাক 525 টকা হ'ব লাগে মিনিমাম এইটো মানে সাংবিধানিকভাৱে এতিয়া পোৱাৰ মানে এটা যোগ্য বা অধিকাৰ এটা আছে সেই আইনসন্মত মজুৰিটো নোপোৱালৈকে আমি শিক্ষাৰ ইচ্ছা থাকিলেও আমি কিন্তু পঢ়াব নোৱাৰিম এই প্ৰশ্নটো মানে আপুনি যিটো কৈছে যে মানে কেনেকে পঢ়াব যে মই পঢ়াব বিচাৰিছো কিন্তু মই পঢ়াম কেনেকে মইতো সেই ক্ষেত্ৰত মই অপাৰক এনেকুৱা এটা মানে সমস্যা হয় এইটো এটা বৰ ডাঙৰ প্ৰশ্ন তুমি ক'লা এতিয়া এই প্ৰশ্নটো তোমাৰ চৰকাৰলৈ থাকিলে কাৰণ এটা জাতি বা এটা জনগোষ্ঠীক অৰ্থনৈতিকভাৱে সবল কৰি নিয়াটো নেতৃত্বৰ দায়িত্ব ৰাজনৈতিক নেতৃত্বৰ দায়িত্ব চৰকাৰ কোনে চলায় ৰাজনীতি নেতাসকলে চৰকাৰ চলায় গতিকে এইটো এটা ৰাজনৈতিক নেতৃবৃন্দৰ দায়িত্ব আৰু ৰাজনৈতিক নেতৃবৃন্দই জাতিটোক শক্তিশালী কৰিব লাগিব তাৰ অৰ্থনৈতিক দিশটো উন্নত কৰিব লাগিব সামাজিক দিশটো উন্নত কৰিব লাগিব আৰু জীৱনৰ মানদণ্ড উন্নত কৰিব লাগিব শৈক্ষিক পৰিৱেশটো এটা বাতাবৰণ সৃষ্টি কৰিব লাগিব নিশ্চয় এতিয়া মই তোমাক অন্য এটা প্ৰশ্ন সুধিব খুজিছোঁ আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল যেতিয়া অসমলৈ আহিছিলে যি অঞ্চলৰ পৰা সেই অঞ্চলৰ পৰা আহোঁতে তেওঁলোকে নিজৰ নিজৰ অঞ্চলৰ এটা সাংস্কৃতিক মেট মৰা ভঁৰাল লৈ আহিছিলে সংস্কৃতিৰ আমি এতিয়া যদি চাওঁ যে চাহ জনগোষ্ঠীৰ মাজত ঝুমুৰ নৃত্য কৰম পূজা টুচু পূজা এনেকে কেইটামান উৎসৱৰ ভিতৰত আমি জনসাধাৰণে জানে হয় বাকী এই যে মেট মৰা ভঁৰালটো লৈ আহিছিলে সেইবিলাক কি হ'ল তেতিয়া সেই ক্ষেত্ৰত তোমাৰ বক্তব্যটো কেনেকুৱা হয় নিশ্চয় আমাৰ জাতিটোৰ মানে ইমানেই নৃত্য গীত মানে ধৰক কালচাৰেলি মানে এটা চহকী এটা ইতিহাস আছে ভঁৰাল এটা আছিলে আৰু সেইটো ক'বলৈ গ'লে আমাৰ প্ৰত্যেকটা ছেক্টৰতে কালচাৰেলি মানে গীত মাত থাকে এতিয়া ধৰক বিয়া হ'লে মানে বিয়াৰ লগত জড়িত গীত থাকে পূজা পাৰ্বণ হ'লে তাৰ লগত জড়িত গীত থাকে ফূৰ্তি ফাৰ্তাৰ কাৰণে গীত থাকে ধৰক আমাৰ ইতিহাসক লৈ বা আমাৰ কালচাৰেলি বহুত ধৰক গীত মাত থাকে সেইবোৰ এতিয়াও আছে খালি দুৰ্ভাগ্যৰ কথাটো হৈছে যে সেইখিনি মানুহে মানে ধৰক বহুত কথা নাজানে ধৰক বহুত গীত চিনি নাপায় যে এইটো গীত কি গীত এতিয়া বহুতে জাহলি গীত বুলি ক'লে চিনি নাপায় ঝুমুৰৰো বহুত ছেক্টৰ আছে সেইখিনি চিনি নাপায় তো সেইখিনি আমাৰ যিসকল সংস্কৃতিৰ লগত জড়িত ব্যক্তি আছে ধৰক সংস্কৃতিৰ মানে ছেক্টৰখিনিক মানে আগবঢ়াই নিছে সেইসকলে এতিয়া প্ৰয়াস কৰি আছে এতিয়া আমি ক'ব লাগিব আমাৰ অসমৰ স্বনামধন্য ভদ্ৰ ৰাজুৱাৰৰ কথা ক'ব লাগিব দুলাল মানকীদেৱৰ কথা ক'ব লাগিব বা অন্যান্য তেনেকুৱা বহুত ব্যক্তি আছে যিসকলে সেইখিনি ধৰক নিজে মানে প্ৰচাৰো কৰে নিজে ধৰক দেখুৱাই গৈছে গীত মাতৰ যোগেদি খালি আমি জনাৰ ক্ষেত্ৰত যদি আমি নিজে আগ্ৰহী হওঁ আমাৰ নতুন প্ৰজন্মই বিশেষকৈ আমাৰ সংস্কৃতিৰ কিনো বস্তু আছে সেইখিনি যদি জনাৰ কাৰণে আগ্ৰহী হয় তেতিয়াহ'লে নিশ্চয়কৈ পাব সেইখিনি মানে হেৰাই গৈছে বুলি ক'ব নোৱাৰি কিন্তু আছে কম আছে
যিবোৰ ধৰক এতিয়া হাইলাইট হৈ থাকে, এতিয়া ঝুমুৰ হাইলাইট হৈ থাকে, কৰম হাইলাইট হৈ থাকে, জনপ্ৰিয় হৈ থাকে, সেইখিনিকে চাই থাকে। বাকী যে আৰু আছে সেইখিনি জনাৰ কাৰণে মই ভাবিছো আমাৰ নতুন প্ৰজন্মই যদি আগ্ৰহী হয় নিশ্চয় আছে। মোৰ মানে প্ৰশ্নটো এনেকুৱা ধৰণৰ, আমাৰ চাহ শ্ৰমিকসকলৰ বা চাহ জনগোষ্ঠীৰ যিটো সাংস্কৃতিক উপাদান, আমি সীমিত সংখ্যক কথাই আমি জানো, আৰু বহুত কথা আছে যিবোৰ মানে লোকাচাৰৰ ভিতৰত যিখিনি পৰে, সেই বস্তুটো যেনেকে বৰগীত, বিয়ানাম, আইনাম, মানে সত্ৰীয়া নৃত্য, এইবিলাকৰ যিবোৰ মানে গৱেষণা হ'ল, যদি সেই ক্ষেত্ৰত যদি কোনোবা এটা সাংস্কৃতিক মানে ক্ষেত্ৰতো যদি পদক্ষেপ এটা গ্ৰহণ কৰিলেহেঁতেন, তেতিয়াহ'লে আমি চাহ জনগোষ্ঠীৰ মাজত সিঁচৰতি হৈ থকা এই সাংস্কৃতিক উপাদানবিলাক আমি বৰ অসমৰ ভিত্তিত উপস্থাপন কৰিবলৈ সহজ হ'লহেঁতেন। এই ক্ষেত্ৰত তোমাৰ মতামত কি? নিশ্চয়কৈ এতিয়া চাওক, যদি আপুনি চাই এতিয়া বৰগীতৰ ওপৰত যেনেকুৱা গৱেষণা হৈ আছে বা বিভিন্ন অসমীয়া মাধ্যমৰ অসমীয়াৰ কালচাৰৰ ওপৰত যিবোৰ মানে মূল খুঁটি অসমীয়াৰ যিবোৰ মানে কালচাৰেল হেৰিৰ ওপৰত যে অধ্যয়ন হৈ আছে, তেনেকুৱা ধৰণৰ যদি এটা গৱেষণা আমাৰ চাহ জনগোষ্ঠী বা আমাৰ আদিবাসীসকলৰ কালচাৰৰ ওপৰতো কোনোবা যদি ইউনিভাৰ্চিটিত যদি হ'লহেঁতেন, তেতিয়াহ'লে নিশ্চয়কৈ সেই সম্পৰ্কে আমাৰ মানে ৰাইজে বা আমাৰ মানুহখিনিয়ে নিজৰ সংস্কৃতিৰ সম্পৰ্কে জানিবলৈ আৰু বেছি মানে সুবিধা বা সহজ হ'লহেঁতেন। কিন্তু তেনেকুৱা ধৰণৰ এতিয়া গৱেষণামূলক কোনো ধৰক তেনেকুৱা কালচাৰেলি গৱেষণা এতিয়ালৈকে হোৱা নাই। সেই ক্ষেত্ৰত যদি অলপ মানুহৰ ডিমাণ্ডটো যদি থাকে যে আমাৰ সাংস্কৃতিক দিশত আমাৰ এনেও আমাৰ মানে বহুত চহকী, কিন্তু গৱেষণামূলক ভাৱে যদি বৈজ্ঞানিক পদ্ধতিৰে নহয় সেইখিনি, তেতিয়াহ'লে বহুত সংস্কৃতি, বহুত গীত মাত আমাৰ এই জনগোষ্ঠীটোৰ পৰা মানে এতিয়া হেৰাই যাব মানে গৈছে, বহুত উপক্ৰম হৈছে। কিন্তু এইখিনি আছে, কিন্তু গৱেষণাৰ মই ভাবো খুব প্ৰয়োজনীয়তা। এতিয়া মই তোমাক এটা প্ৰশ্ন সুধিব খুজিছো, অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত যোৱা 200টা বছৰে অসমীয়া হিচাপে পৰিচয় দিয়া অসমৰ আমাৰ আদিবাসীসকল, আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল, এওঁলোকৰ অৱদান সম্পৰ্কত তুমি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত তুমি কেনেকে মূল্যায়ন কৰিবা? নিশ্চয় এতিয়া 200 বছৰ কম নহয়, এতিয়া 200 বছৰ এটা ইতিহাস লৈ এটা জাতি একেটা স্থানতে মানে বসবাস কৰি আছে স্বাধীনতাৰ আগৰ পৰাই। আজি স্বাধীন হোৱা ধৰক 75 বছৰ পাৰ হ'ল। তো ইমান এটা দীঘলীয়া কাৰ্যকালত যদি আমি অসমৰ লগত যদি প্ৰত্যেকটা জাতি জনগোষ্ঠীৰ লগত যদি মিলি থাকিব নোৱাৰিম, তেতিয়া সামগ্ৰিকভাৱে কিন্তু অসমৰো মানে সাংস্কৃতিক হওক, অৰ্থনৈতিক হওক, ৰাজনৈতিক হওক, আমি সকলো ক্ষেত্ৰত আমাৰ এই জনগোষ্ঠীটো বা আমাৰ ৰাজ্যখন মানে আগবাঢ়ি যোৱাত বহুত অসুবিধা নিশ্চয়কৈ হ'ব। এইকাৰণে বাকী যিমান ইয়াত জাতি জনগোষ্ঠী আছে তেওঁলোকো আমাক আঁকোৱালি ল'ব লাগিব, আমিও সকলোকে আপোন বুলি ভাবিব লাগিব। আৰু এইখনেই যিহেতু আমাৰ মানে নিজৰ দেশ, আৰু ইয়াতকে আৰু বেলেগ নাই মানে নাই, গতিকে আমি ইয়াতে থাকিম, আজীৱন আমি ইয়াতে থাকিম। গতিকে চবৰ লগত মিলি জুলি চবেই মানে আমাকো আপোন, আপোনাকো মই আপোন, তেনেকুৱা এটা ধৰণৰ আমি থাকিব লাগিব। আৰু সেই ধাৰণাটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে কিন্তু এটা বৈষম্যমূলক ধৰক ভেদাভেদ এটা আহি থাকিব। আৰু যিটো এটা ৰাজনৈতিকভাৱে শোষণ কৰাৰ মেইন বস্তু, সেইটো ৰাজনৈতিকভাৱে আমাক ডিভাইড এণ্ড মানে ৰুল যেতিয়া ব্ৰিটিছৰ পৰাই চলি আছে, আজি মানে ভাগ কৰি ৰাজনীতি কৰাৰ যিটো মানে ধৰক ব্যৱস্থা, সেইটো আৰু বেছি মানে সুবিধা পাব। আচ্ছা, এই ক্ষেত্ৰত মই আৰু এটা প্ৰশ্ন তোমাক সুধিব খুজিছো। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত চাহ জনগোষ্ঠীয়ে নিজৰ ভাষা বুলি ল'লে অসমীয়াক, মাতৃভূমি বুলি ল'লে অসমীয়াক, অসমক, এই ক্ষেত্ৰত তুমি এটা অনুভৱ হয় নেকি যে অসমীয়া মধ্যবিত্তৰ যিটো প্ৰভুত্ববাদ, সেই প্ৰভুত্ববাদটোৱে অসমৰ চাহ জনগোষ্ঠীক কিবা ক্ষেত্ৰত এটা বাধাৰ সৃষ্টি কৰিছে নেকি বা অন্তৰায় সৃষ্টি কৰিছে নেকি? তোমাৰ অনুভৱ কি? এতিয়া ঠিক আৰু প্ৰভুত্ববাদ বুলি ক'ব নোৱাৰি, কাৰণ ধৰক কাৰোবাৰ ওপৰত দাসত্ব তেনেকুৱা ধৰক কোনোবা আমাৰ এইবোৰ নাই, তেনেকুৱা নাই। তথাপিও সাংস্কৃতিকভাৱে হওক বা অন্যান্য সামাজিকভাৱে হওক, সেইটো এটা
আছিলে বুলি ক'ব পাৰি, আছিলে এটা সময়ত। কাৰণ এনেকুৱা এটা ধাৰণা আছিলে যে আমাৰ মানে বাগানৰে হওক বা চাহ শ্ৰমিকসকলেই হওক মানে ধৰক পিছপৰা জাতি বা সৰু জাতি তেনেকুৱা এটা ধাৰণা এটা সময়ত আছিলে। কিন্তু আজিকালি বহুত সেই ক্ষেত্ৰত মানে ধৰক সংশোধন হৈছে, বহুত মানুহে আপোন কৰি লৈছে। এতিয়া ক'বলৈ গ'লে ময়ে যদি কৰবাত যাওঁ নহয়, মোক মানে বেলেগ গিলাচত পানী খাব নিদিয়ে বা বাহিৰত খাব নিদিয়ে, মোক পাকঘৰলৈ সোমাবলৈ দিয়ে। সেই পৰ্যায়লৈ এতিয়া কিন্তু মানুহে এটা আহিছে, আৰু সেইটো এটা সময়ত খালি নাছিলে, সেইটো মানিব লাগিব। তেনেকুৱা প্ৰভুত্ববাদ বুলি আপুনি যিটো শব্দ ব্যৱহাৰ কৰিলে, সেইটো আগত তেনেকুৱা এটা ধাৰণা আছিলে। কিন্তু এতিয়া ধৰক বহুত ক্ষেত্ৰত মানুহ শিক্ষিত হৈছে, এতিয়া বুজি পাইছে এইটো যে তাৰ ৰাজনৈতিক মানে এটা কূট কৌশল আছিলে। সেই কথাটো মানে জাতি ধৰ্ম ভাষাক ভাগ ভাগ কৰি ৰখা, ভেদাভেদ এটা সৃষ্টি কৰি শোষণ কৰাৰ যিটো প্ৰক্ৰিয়া আছিলে, সেইটোত এতিয়া মানুহে কিন্তু বুজি পাইছে। য'ত মানে আপুনি এতিয়া প্ৰভুত্ববাদ বুলি ক'বলৈ অৱস্থাত নাই। হয়, আমি যদি চাহ জনগোষ্ঠীৰ অৱদানৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে আমি যদি চাওঁ 200 বছৰীয়া ইতিহাসটোৰ ভিতৰতে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে স্বাধীনতা সংগ্ৰামতো এটা বহুত বৰঙণি আগবঢ়াইছে। এই বিষয়ত তুমি অকণমান অৱগত কৰাচোন। এতিয়া স্বাধীনতা সংগ্ৰামৰ আন্দোলনৰ ইতিহাসত যদি চাই, তেতিয়া আপুনি একদম চাওতাল বিদ্ৰোহৰ পৰা যদি আৰম্ভ কৰে, সিধু কানুৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাকে ধৰি আমাৰ অসমতো বহুকেইগৰাকী মানে স্বাধীনতা সংগ্ৰামীয়ে, বিশেষকৈ আমাৰ বাগানৰ ভিতৰত এতিয়া বাংকাৰু চাওনাৰ নাম আপুনি উল্লেখ কৰিব পাৰে, মালতী মেমৰ নাম আপুনি উল্লেখ কৰিব পাৰে, কৃষণ মুণ্ডাৰ নাম আপুনি উল্লেখ কৰিব পাৰে। তেনেকুৱা আৰু বহুত মানে বহুতে স্বাধীনতা সংগ্ৰামত দয়াল পানিকাৰ কথা উল্লেখ কৰিব পাৰে। তেনেকুৱা বহুত আৰু মানে মানুহ যি আছে, যিসকলে স্বাধীনতা সংগ্ৰামত মানে এই মানে চাহ শ্ৰমিকৰ ধৰক হৈও মানে তেওঁলোকে নিজৰ মাজতে এটা সংগ্ৰাম চলাই আছে, তাৰ মাজতো দেশৰ স্বাধীনতাৰ কাৰণে যুঁজ দিছিলে। আৰু 1916 চনত কৃষণ মুণ্ডাক শোণিতপুৰ অঞ্চলত ৰাজহুৱাকে ফাঁচি দিয়া হৈছিল। ইতিহাস আছে তেনেকুৱা। তো সেই ক্ষেত্ৰতো বহুত মানুহে মানে শ্বহীদ হৈছিল স্বাধীনতা সংগ্ৰামত। কিন্তু বহুতৰ নাম আচলতে এতিয়া বহুত মানুহে উল্লেখ পোৱা নাই, নাজানে। সেইখিনি ইতিহাস আমি পঢ়িব লাগিব, আমি ক'ব লাগিব। সেইখিনি ইতিহাসো আমি জনা দৰকাৰ। বহুতে ধৰক সেইখিনি কথা লুকুৱাই ৰাখে যে বাগানত বা চাহ শ্ৰমিকে স্বাধীনতা সংগ্ৰামত তেনেকুৱা কোনো নাছিলে, তেনেকুৱা ধৰণৰ এটা কথা ক'ব বিচাৰে। কিন্তু তেনেকুৱা নহয় আচলতে। এতিয়া আমাৰ অসমত যিমান বিলাক মানে বিদ্ৰোহ হৈছে, মানে আন্দোলন হৈছে বা সংগ্ৰাম হৈছে, প্ৰত্যেকটো সংগ্ৰামতে কিন্তু চাহ জনগোষ্ঠীৰ ব্যক্তিসকল জড়িত হৈ আছে। এইটো এটা মানে স্বাধীনতা সংগ্ৰামৰ পৰা আমাৰ মানে অসম আন্দোলনলৈকে মানে আমাৰ চাহ জনগোষ্ঠীৰ ব্যক্তিসকল জড়িত হৈ থকা ইতিহাস আমনজিৰ আমাৰ হাতত মজুত আছে। এতিয়া আমি আহো এই যে চাহ জনগোষ্ঠীৰ লোকসকলে 6 জনগোষ্ঠীৰ সৈতে একেলগে সংগ্ৰাম কৰিছে জনজাতিকৰণৰ কাৰণে। এতিয়া তোমাৰ জনগোষ্ঠীটোৱে এই জনজাতিকৰণৰ কাৰণে যিটো লুকুৰ কমিটিৰ যিটো ক্ৰাইটেৰিয়া, লুকুৰ কমিটিৰ যিটো ৰিকমেণ্ডেশ্যন, সেই মতে তোমাৰ জনগোষ্ঠীটো পৰেনে? নিশ্চয় পৰিব। কাৰণ আপুনি যদি চাই মানুহখিনি একেখিনি, এতিয়া আদিবাসী মানুহখিনি আজি গোটেই ভাৰতবৰ্ষত যদি চাই, বেলেগ বেলেগ ৰাজ্যত সেই একেখিনি মানুহৰে মানে ধৰক এছটি আছে বা জনজাতিকৰণত বা বহুত দিনৰ পৰাই আছে। অথচ আমাৰ অসমত মানে যিসকল মানে চাহ বাগিচাত কৰ্মৰত মানুহ বা আমাৰ অসমৰ গাঁৱে ভূঞে থকা যিসকল আদিবাসী চাহ শ্ৰমিক, সেইখিনি কিন্তু আজি বঞ্চিত হৈ আছে। আৰু যদি চাই এই জনগোষ্ঠীটোৰ বিভিন্ন মানে উপাদান যিখিনি লাগে এটা জনগোষ্ঠীৰ বা জনজাতি কৰণৰ কাৰণে, সেইখিনি প্ৰত্যেকটা উপাদানেই আছে। মানে আছুতীয়াকৈ থকা এটা মানে জাতি, য'ত
মানে গোটেইখিনি মানে আদিবাসীসকল বা বাগানত কাম কৰা চাহ শ্ৰমিকসকল নিৰ্দিষ্ট এটা এলেকাত থাকে হা অৰ্থনৈতিকভাৱে অতি পিছপৰা ৰাজনৈতিকভাৱেও পিছপৰা শিক্ষা দীক্ষাৰ ক্ষেত্ৰতো বহুত পিছপৰা বা সাংস্কৃতিক বৈশিষ্ট্য আছে গতিকে প্ৰত্যেকটা বৈশিষ্ট্য আছে এটা জনজাতি হবৰ কাৰণে গতিকে সেই জাতিৰ মানে আমাৰ জাতিয়ে যদি আজি ডিমাণ্ড কৰিছে সেইটো আমাৰ বাই বাৰ্থ এটা অধিকাৰ সেইটো পাবই লাগে আৰু যাৰ কাৰণে সেইটো থকাৰ কাৰণে আজি ঝাৰখণ্ড উৰিষ্যা বা ছত্তীশগড় বা অন্যান্য ৰাজ্যত আছে কিন্তু অসমৰ ক্ষেত্ৰত যদি চাবলৈ যায় আমি সেই ক্ষেত্ৰত আমি আজিও বঞ্চিত হৈ আছো আচ্ছা এই ক্ষেত্ৰত মই ক'ব খুজিছো যদি তোমাৰ জনগোষ্ঠীৰ মানে আমাৰ চাহ জনগোষ্ঠীৰ লোকসকলে সেই অঞ্চলবিলাকত জনজাতিৰ মৰ্যাদা লাভ কৰি আছে তেন্তে এইটো বিপ্লৱ কৰা কি দৰকাৰ এইটোতো এটা অন্য ধৰণেও আবেদন কৰিব পাৰি যেনেকে আমি ধৰা এই একেটা জনগোষ্ঠীৰ মানুহে যদি ছত্তীশগড়ত পাইছে তেতিয়াহ'লে অসমতো পাব নিশ্চয় পাব এইটো এটা আইনী প্ৰক্ৰিয়ালৈও আগবাঢ়ি গ'লেও হয় নিশ্চয় সেইটো এটা এক ধৰণে ক'বলৈ গ'লে সেইটো এটা চক্ৰান্ত আৰু এইটো এক ধৰণৰ এটা শোষণ বুলিয়ে ক'ব পাৰি আমাক যেনেদৰে মানে অৰ্থনৈতিকভাৱে জাতিটো শোষণ কৰি আহিছে ইমান দিনৰ পৰা হা অৰ্থনৈতিকভাৱে শোষণ কৰি এটা মানে সামান্য এটা মজুৰিত যেনেকে বহুত যুগৰ পৰাই খটাই আছে হা আজি যদি জনজাতিকৰণ দিয়ে তেতিয়াহ'লে নিশ্চয়কৈ বাকী সা সুবিধাখিনিও দিব লাগিব হা তো সেই সা সুবিধাখিনি পালে আমাৰ মানে সেই অৰ্থনৈতিকভাৱে শোষণ কৰিব নোৱাৰে মালিকসকলে যাৰ কাৰণে আমাক সেই অধিকাৰৰ পৰা বঞ্চিত একচুৱেলি কৰি ৰাখিছে গতিকে এইটো ইয়াৰ কাৰণে সংগ্ৰাম চলিছে আৰু চলি থাকিব নোপোৱা পৰ্যন্ত আমাৰ মানে বিভিন্ন জাতীয় দল সংগঠনে সেই তাৰ দাবীত এতিয়াও আন্দোলন কৰি আছে আৰু নোপোৱা পৰ্যন্ত সেই আন্দোলন চলি থাকিব আৰু যেতিয়ালৈকে নিজৰ অধিকাৰৰ কাৰণে মানুহে স্বতঃস্ফূৰ্তভাৱে গোটেই জনগোষ্ঠীৰ মানুহে ওলাই নাহে তেতিয়ালৈকে কিন্তু এই সংগ্ৰামটো আৰু দীঘলীয়া হ'ব গতিকে মই সেইটোকে ক'ব বিচাৰিম কাৰণ এই এটা আমাৰ মানে বাই বাৰ্থ আমি জন্মগত অধিকাৰ সেই জন্মগত অধিকাৰটো পাবৰ কাৰণে আমাৰ গোটেই জনগোষ্ঠীৰ মানুহ মানে হিলদল ভাঙি আমি একত্ৰিতভাৱে ওলাই আহিব লাগিব ঠিক আছে এতিয়া মই তোমাক এটা প্ৰশ্নৰে গোটেই এপিছডটো সমাপ্ত কৰিব খুজিম সেইটো হ'ল ভূমিৰ অধিকাৰ চাহ শ্ৰমিকসকলে যোৱা 200টা বছৰ গৰিষ্ঠ সংখ্যক মানুহ বাগিচাৰ কোৱাৰ্টাৰতে নিজকে সীমাবদ্ধ কৰি ৰাখিছে খুব কম সংখ্যক জনজাতি চাহ জনগোষ্ঠীৰ লোক আছে যিসকল বাহিৰত সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰিছে বা খেতি বাতি কৰি বা অন্যান্য ধৰণে জীৱন গাঁৱে বা বস্তি এলেকা আছে এতিয়া এই শ্ৰমিকসকলে চাহ বাগিচাত এটা দাবী উত্থাপিত হয় শিক্ষিত সমাজৰ মাজত চাহ জনগোষ্ঠীৰ যিসকল যুৱক যুৱতী তেওঁলোকে কয় যে আমি পঢ়িলেও আমাৰ লাভ নাই কাৰণ আমি বাগিচাতে কাম কৰিব লাগিব আমাৰ কোৱাৰ্টাৰটোৰ কাৰণে আমি বাগিচাত থাকিব লাগিব এই ক্ষেত্ৰত তোমাৰ মানে এটা মতামত কোৱাচোন তেনেকুৱা ইতিহাসত মানে এটা নোহোৱা ঘটনা আমাৰ হৈ আছে কাৰণ তেনেকুৱা ধৰণৰ এটা ভুল ধাৰণা মানে বিয়পাই ৰখা হৈছে আচলতে কাৰণ আপুনি যদি চাই তেতিয়াহ'লে তেনেকুৱা কথাবোৰ আজি মানুহে বুজি পাইছে যে কাম নকৰিব বাগানত কাম কৰিলে তাহাঁতক মাটিৰ অধিকাৰটো দি দিলে সিহঁতি চাগে কামেই নকৰিব সেই বুলি আপুনি এজন মানুহক আপুনি এটা চাহ জনগোষ্ঠী হিচাপে বা আমাৰ আদিবাসী হিচাপে বাদে দিয়ক এজন মানুহ হিচাপে জন্ম পোৱা মানুহ হিচাপে আমাৰ প্ৰত্যেকটা অধিকাৰে এজন মানুহৰ কাৰণে মানে লাগে এইটো সাংবিধানিক মানে এটা অধিকাৰ এটা মৌলিক অধিকাৰ আপুনি সেই মৌলিক অধিকাৰৰ পৰা কেনেকে বঞ্চিত কৰি ৰাখিব যে এই কাম পালে এইটো কৰিব এইটো নহয় এটা অনুমানিক কাল্পনিক কথা কৈ আপুনি এজন মানুহৰ অধিকাৰ এটা জাতি এটা জনগোষ্ঠীৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাটো কিমান যুক্তিসংগত সেইটো কোনো যুক্তি নাই গতিকে সেইটো মানুহে বাগানত মানে মাটি পালেও কাম কৰিব আৰু এতিয়া পোৱা নাই কিন্তু কৰি আছে কিন্তু পালেও যে এৰি দিব মানুহৰ এটা ইমান ডাঙৰ ইণ্ডাষ্ট্ৰি ইমান এটা উদ্যোগ মানুহে যিটোক লৈ মানে অসমত সেই ব্ৰিটিছৰ যুগৰ পৰাই জীৱন নিৰ্বাহ কৰি আছে সেইটো মাটি পাই গ'লে কেনেকে এৰি দিব সেইটো এটা অযুক্তি মানে এটা প্ৰচাৰ চলোৱা হৈছে নিশ্চয় সেইটো এটা মানে মানুহক নিজৰ প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ এটা কৌশল এতিয়া তুমি ভূমিৰ অধিকাৰটো
মানে চাহ জনগোষ্ঠীৰ লোকসকলে অন্য জনগোষ্ঠীৰ লোকসকলে যেনেকৈ ভূমিৰ অধিকাৰ পাব লাগে সেইটো ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে নেকি? ভূমি অধিকাৰ মানে এতিয়াতো আমাৰ নিজৰ ক'বলৈ গ'লে ভূমি নাই। এতিয়া যিকণ মাটি এক কঠা মাটি মানে মেনেজমেণ্টে দিছে, বাগিচাৰ মালিকসকলে দিছে, সেইখনৰ বাহিৰে বেলেগ আৰু মাটি নাই। গতিকে সেইখন মাটিৰো য'ত আমি শ বছৰ ধৰি ইয়াতে বসবাস কৰি আছো, তাৰো কিন্তু আমাৰ নিজৰ পট্টা পোৱাৰ অধিকাৰ নাই, পট্টা নাই মানে। সেই ভূমিৰ অধিকাৰৰ পৰাই যদি বঞ্চিত কৰি ৰাখে, তেতিয়াহ'লে নিজৰ বুলি ক'বলৈ আমাৰ কি আছে? মোৰ যদি নিজৰ থিয় হৈ থকা মাটিটোৱে মোৰ নিজৰ নহয়, তেতিয়াহ'লে মোৰ আছে বুলি কোনটোক ক'ম? সেইটো এটা ডাঙৰ প্ৰশ্ন। আমি থকা ভূমিখনৰ প্ৰথমতে মানে অধিকাৰটো লাগে, আৰু সেইটো মহাত্মা গান্ধীয়েও কৈছিলে যে এজন মানুহে স্থায়ীভাৱে যদি কমেও যদি 3 বছৰ যদি এটা জেগাত বাস কৰে, তো সেইখন ভূমি তাৰ মানে হ'ব লাগে। কিন্তু আজি 3 বছৰটো বাদেই দিয়ক, আমি 200 বছৰৰ পৰা এখন ভূমিত বসবাস কৰি আছো, তৎসত্ত্বেও আমি সেই অধিকাৰৰ পৰা আজি বঞ্চিত হ'ব লগা হৈছে। আজি আমি চাহ জনগোষ্ঠীৰ এজন সচেতন যুৱক ৰাজেন ৰাজুৱাৰৰ সৈতে কথা পাতিলোঁ। ৰাজেন ৰাজুৱাৰে চাহ শ্ৰমিকৰ আগমনৰ পৰা চাহ জনগোষ্ঠীলৈ উন্নীত হোৱা এটা জাতীয় জীৱনৰ সংগ্ৰামখনৰ কথা আমাক অৱগত কৰিলে। তেওঁ 200টা বছৰৰ যিটো শোষণ বঞ্চনাৰ এখন ছবি আমাৰ আগত দাঙি ধৰিলে। তেওঁ এটা কথা আমাক ক'ব খুজিলে যে চাহ জনগোষ্ঠীৰ লোকসকল ব্ৰিটিছে যেনেকৈ শোষণ বঞ্চনাৰ মাধ্যমেৰে অসমলৈ আনিছিল, ঠিক একেটা মাধ্যমতে সেই পৰ্যায়তে যেন আজিও চাহ শ্ৰমিকসকল, চাহ জনগোষ্ঠীৰ ব্যক্তিসকল একেটা অৱস্থাতেই যেন জীৱন নিৰ্বাহ কৰি আছে, তেওঁলোকৰ সংগ্ৰামৰ যেন অন্ত নাই। ইয়াৰ মাজতে ৰাজেন ৰাজুৱাৰে আমাক সামাজিক স্থিতিৰ বিষয়ে অৱগত কৰিলে, জনগোষ্ঠীটোৰ সাংস্কৃতিক অৱদানৰ সম্পৰ্কত অৱগত কৰিলে, জনগোষ্ঠীটোৰ শৈক্ষিক দুৰৱস্থাৰ কথা কৰিলে, জনগোষ্ঠীটোৰ অৰ্থনৈতিক অৱস্থাৰ উন্নয়নৰ যিটো মাপকাঠি সেই সম্পৰ্কত আমাক অৱগত কৰিলে। সৰ্বোপৰি গোটেই জনগোষ্ঠীটোক তেওঁ আমাৰ শ্ৰোতা দৰ্শকৰ আগত দাঙি ধৰিবলৈ প্ৰয়াস কৰিলে। সেই বন্ধুসকল, আমি ভাবিছোঁ এই ভিডিঅ'টোৱে আপোনালোকক জনগোষ্ঠীটোৰ সম্পৰ্কত সঠিক তথ্য আৰু সবিশেষ অৱগত কৰাত সহায় কৰিব। ধন্যবাদ। বাৰু ৰাজেন ৰাজুৱা, তোমাক অশেষ ধন্যবাদ। তুমি আমাৰ এই অনুষ্ঠানটোত থাকি আমাক জনগোষ্ঠীটোৰ সম্পৰ্কত সবিশেষ তথ্যৰে অৱগত কৰালা। ধন্যবাদ জনাইছোঁ আপোনাক। মোৰ মনৰ কথাখিনি আপুনি প্ৰকাশ কৰাৰ যি সুবিধা দিলে, আৰু আপোনাৰ দৰ্শকৰ আগত মই নিজৰ মনৰ ভাৱটো সেই জনগোষ্ঠীটোক লৈ যিবোৰ মোৰ ধাৰণা আছিলে সেইটো আপুনি কোৱাৰ যিটো সুবিধা সুযোগ দিলে, তাৰ কাৰণে আপোনাকো বহুত বহুত ধন্যবাদ।